কেম কাজিয়ে কইনা কইনা লাগিছে পাই 7টা মতালে গলু যেটো কিবা ভাল লগা নাই আজি ইমান ভাল লাগিছে মনটো ও কি হ'ব বাৰু এতিয়া বাৰু তাহতে মোক সাপোর্ট কৰিব নে অলংকার ধুয়া কাটি করি ওই রাম দেউতারার অলংকার ধুয়া হে কিবা আজিহে মোক কইনা কইনা লাগিছে পাই 7টা মতালে গলু কিন্তু কইনা কইনা অনুভৱ নহলে আজি নিজকে মোক কইনা কইনা লাগিছে পাই পাটৰ সাজ পিন্ধিলো যোৱা বছৰ বানাৰসী পিন্ধিলো মুগাৰ পিন্ধিলো মোক একোৱে ভাল লাগিলে ও দাম চাইহে কাম দেই এইটো গুৱাহাটীৰ পৰা 10,000 টকা দি আনি থৈছো এইটোহে মোক ধুনীয়া লাগিছে ও মাই গড ও দৰা ঘৰত চাগে উদুলি সেই ফোন এটাকে কৰি লওঁ দৰালে সঞ্জীপলৈকে ফোন এটা কৰি লওঁ নি বাৰু সঞ্জীপে আকৌ ফোনটো ৰিচিভ কৰিব নে নাই কৰি লওঁ ফোন এটা ফোনটো যে কাটি দিছে কিয় কাটি দিছে ফোনটো যে কাটি দিছে কিয় কেনে কাটি দিছে ইয়াকো মোক পলুৱাই নিদিব নি আকৌ নাই ই মোক পলুৱাই নিদিলেও মই তাহাঁতৰ ঘৰৰ ভিতৰত ওলামগে এবাৰ যি মই প্ৰস্তাৱ দিলো সেইটো কৰিহে ইমিডিয়েটলি আকৌ এবাৰ লগাই চাওঁচোন অ সঞ্জীৱ দা হেল্ল' অ সঞ্জীৱ দা ও মাকে ফোনটো ধৰিলে পাই হে ভগৱান কি হ'ব হে ভগৱান কি হ'ব হেল্ল' অ সঞ্জীৱ দা মায়ে ফোনটো ৰিচিভ কৰিলে জিঅ ওলাই গৈ একদম ডুমডুমা পালেগে নহয় প্ৰথমতে জিঅটো ঘূৰাই আনিলো দেই ও মাই গড সেই ন কথা এটা শুনা এতিয়া মই নিজে যাওঁনে তুমি মোক নিবলৈ আহিবা কি মই নিজে যাব নোৱাৰো লকডাউন যদি মোক গাঁৱত যদি মাৰিছে মাৰে মই কি কৰিম কাম এটা শুনা কথা এটা মোৰ লগত মোৰ ছোৱালীজনীও লৈ যাম আকৌ খালি তোমালোকৰ ঘৰৰ মানুহে মোৰ আকৌ ছোৱালী বুলি যাতে গম নাপায় দেই লৈ যাম ভণ্টি বুলি কম আকৌ ভণ্টি তাই শিকাই দিম নহয় মই শিকাই দিম মই ঘৰতে এহালমান বেড পঢ়ুৱাই নিমাই সেইখন বেড চাতে বামুণেও পঢ়ুৱাব নোৱাৰে হোমৰ ওচৰতে বামুণে পঢ়াই বেড গোটেইখন আমাৰ ছোৱালীজনী চোকা নহয় গম পোৱা নাই আমাৰ বহুত চোকা কি হেৰি কৰিম আকৌ তোমালোকৰ মাৰ লগতে শুবলৈ দিম তাই ঠিক আছে মই তেনে গুচি যাওঁ দেই হ'ব জিদা শুনা না দেহা মোকে মাতা আকৌ শুনা না মই এতিয়া কইনা সাজত কাপোৰ পিন্ধি যাওঁ নে নৰ্মেল কাপোৰ পিন্ধি যাওঁ কইনা গতি যাওঁ ন ঠিক আছে তোমালোকৰ ঘৰতে পুৰা ডুব ডকা হৈছে মানুহ হয় নি সেই নহয় গোপিনী বেছি নুবুঠাবা গম পোৱা নাই লকডাউনৰ কথা নহয় পাছত কইনেও মাৰ খাব দৰায়ো মাৰ খাব কি লাষ্টত ঠিক আছে মই তেন্তে গৈছো দেই ঠিক আছে হ'ব এটা কথা বাৰু ৰক্ষা পালো আমাৰ কৈ গুণগুণজনী বৰ চাকৰি নহয় এইকো মই কথাকেইটা বুজাই দিব লাগিব মাৰটো গুণগুণ এইজনীনো ক'ত আছে কি গুণগুণ তাকে সেই ছোৱালীজনীৰ পৰাও শান্তি নাই পাই উঠিয়ে যাব লাগিব মই 7টালেহে গলো আমাৰ গুণগুণজনী নহয় চাগে একদম 32টামান লৰালৈকে যাব কি যে হব গুণগুণ মাতো ভিতৰলে সোমাই আনচোন কথা দুটামান শিকাবলৈ আছে হেৰি নহয় সেই আগৰ আকৌ সেই পেম্পিটি মোৰ ঢেৰ আছিলে নহয় ফেচবুক ইনষ্টাগ্ৰাম গোটেইবোৰ আছিলে চব উৰাই দিওঁ আকৌ হেৰি নহয় আগতে মোবাইল থাকোতে ৰাজমা পুখুৰীৰ পৰা ডুব ডাব ভগৱান হেৰি নহয় এইবোৰ ডিলেট কৰি লওঁ নহলে আকৌ সঞ্জীৱে খেদি দিব নহয় মোক এইবোৰ দেখিলে সঞ্জীৱে খেদিলে কি হব ভাবিবতো লাগিব মানুহৱালী ফালে ক'ৰবাত বৃদ্ধাশ্ৰমখন খুলিলে নহয় তাতে থাকিমগে ছোৱালীয়ে মই এতিয়া মই সেই ওলাই লওঁ ভালকে মাতো
ধুই ফুৰিছ কই ধুই ফুৰিছ এন্দা লৰাতে পুচলা চলাই লম দিছে তাকে খাই আহিছো এ পুতকুলা কালকে জলাচনা খাবলৈ হলে হা মুতকৈ পানী বুৱা বিদৰ দেখিছ নহয় মাৰ কি গতি হৈছে দেখিছ বাপৰেটো আজিলৈকে হাঁহি গতি নাই কো সেই মুম্বাইত আছে কিনা কলিকতাত আছেগে আজিলৈকে ফোনটা নকৰিলে আৰু কথাটা শুন মই সেই বেলেগ এটালে পলাই যাম আজি বাপেৰক একো কথা নকবি আৰু তই মোৰ লগত যাবি যাবি নাই যাবি আৰু তাত গৈ আকৌ অ মা সেই মনে মাতিবি আকৌ দেই একদম ঠেং ভাঙি তই পঠিয়াই দিম আৰু শুন তাত মোক দিদি বুলি মাতিবি কি বুলি মাতিবি দিদি দিদি না দিদি বুলি নামাতো ভাল এটা দিয়া বা বুলি মাতিবি বা বুলি এটা সেইখিলা মোক মা মা অ বা মাতিয়ে থাক মা কি মা বা মোক বাটো নুফুটে মা হে বা কৈছো যিমান পাৰ কিমান কৈছো অ বা অ মা কি মা কোন দিদি বুলি মাতিবি দিদি মুখস্থ কৰ দিদি কৰ দিদি আকৌ মাত দিদি 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 বা দে আৰু শুন বৈ বলা কাপোৰ কানি বান ক'ত আছে কি ক'ত আছে বানিছে দে ৰবা সিংগানাৰা কৰৈ দেশ কৰা অকৰৈ টেবুলৰ ফুলানি হাতৰৈ ৰোৱা বাৰু তোমাকে লাগে মোকে থৈ দিয়া নালাগে জীৱনটো কৰাই মোক লাগে বাৰৰি পাখি গাঠিৰো ফুলাম চিঠিখনি জনম বুলি জগত খনক বিহুৰ ৰগনি ধুনীয়া লাগিছে নে বাৰু ঐ ধুনু মাতো মোৰ ওলাই হৈ গল বই যাও দৰা ঘৰলৈকো কেনেকে বহি প্ৰেক্টিচটো কৰি লওঁ কিমানে চাকৰি আহিব আজি মোক বাৰু বা দিদি বা ও দিদি বা পলাই নোযোৱা নেকি দিদি বা তুমি পলাই নোযোৱা নেকি কেইটা বাজিলে 4টা বাজিলে মাই গড দৰা ঘৰ পৰা 32টা মিছ কল কি হ'ব 32টা মিছ কল হৈ গ'ল 4টা বাজি গ'ল মোৰ বিয়াখন নহ'বগে নি বাৰু এবেলা আমি দুজনে চেলফি কপি মাৰি লওঁ বৰ ধুনীয়া লাগিছে দেই শুন কথা এটা কওঁ শুন মোক কেনেকুৱা লাগিছে দেখিবলৈ ভাল লাগিছে পছন্দ কৰিব নাই আকৌ সঞ্জীৱে কৰিব না কিবা নিগনি গুনাইছে গাটো সঁচাকে মোৰ গাত বন্ধুটো নোযোৱাই হ'ল গম পাওঁ নে ভেকুচৰ স্প্ৰে অকণ আনচোন যা মাৰি লওঁ মই মাৰি দিম ৰবা কাষৰ তেলত দে বৰ ধুনীয়া গুণাইছে দেই ছোৱালী
সঞ্জীৱ দা আকৌ পাগল হ'বনে? হ'ব মই একদম পাগল দিবানা হৈ গৈছো। অ হয় নি? সঞ্জীৱ দা, অ সঞ্জীৱ দা, অ সঞ্জীৱ দা, অ তোমাৰ ভাবোতে হৈ যাব ব'লা। বল। হে ভগৱান, যোৱাৰ গতি সেৱা এটা কৰি যাওঁ। আজিৰ পৰাও গোসাঁই ঘৰটো উকা হৈ যাব। অ মাতো আহ আকৌ মোৰ লগত সেৱা এটা কৰি ৰখি। হে ভগৱান, 7 নম্বৰটোলৈ যাম এতিয়া। তুমি আৰু ৰক্ষা কৰিবা, তাৰ পৰাও খেলি নপঠালেই হ'ল। মাতো অ মাতো সেৱা এটা কৰি লওঁ ভগৱানৰ ওচৰত। অ মা বোলো আহিলে বেয়া হ'ব। মা অ দিদি আহিলে বেয়া হ'ব, এতিয়া দৰাই নিদিব। ভগৱান কৃষ্ণ, বল চালি যাওঁ দৰা ঘৰলে। মোকো বুৰি লাগিছে নেকি? নাই লগা একদম ইহঁতৰ দেখোন মানুহ ডুব ধেয়া সোমাই দিওঁ গা ধুইছা। ব'লা অ মাই গড, অ ছোৱালী এইখন মোৰ কপাল দে চোতাল। আহা, অ চেণ্ডেলো ধেৰ আছে দেখোন। মানুহ ধেৰ আছে নি ইহঁতৰ ঘৰত? হে ভগৱান কৃষ্ণ 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 কৃষ্ণ, এইখন দেখোন ৰাজ অট্টালিকা। অ আই সঞ্জীৱ দাৰ লগত এসাঁজ ভালকে খাম আৰু। কনা পতাখন কৰি নাথাকি মই কনা আহিব আনিব সোমাইছোহিহে। আবৈচনী সঞ্জীৱ দাৰ ওচৰৰ পৰা আহোঁগে, ক'ত আছে? ব'লা। ভগৱান, ফোনত কথা পাতি সঞ্জীৱ দাও চব পালোহি। সঞ্জীৱ দা দেখিবলৈ ধুনীয়া হলে হয় আৰু। কৃষ্ণ ভগৱান, ফেচবুকতহে দেখিছিলো ফটোকপি। অ ভগৱান কৃষ্ণ, সঞ্জীৱ দা দেখোন দেখিবলৈ বৰ ধুনীয়া। অ মা, পকা আপেলটো নিচিনা দেখোন। হে ভগৱান, মোৰ এখন কপাল নে চোতাল পাওঁ। যাওঁচোন সঞ্জীৱ দাৰ পিছতে খেলি দেখোন আকৌ মোক। সঞ্জীৱ দা, কিবা এটা ভাবি থাকোতে ঘৰত টাইমেই হ'ব। ভাবিয়ে থাকি নহ'লে হ'ব, খং নকৰিবা সঞ্জীৱ দা। কেলে খং নকৰিম? ইমান মই ফোন মাৰি বোলে এবাৰ তই কল বেক কৰিলিহেঁতেন। নকৰিবাচোন, ঘৰত মানে মোৰ অলপ কাম এটা আছিলে, সেইকাৰণে দেৰি হ'ল আকৌ। কিয়নো খং কৰিছা মোক? কেলে খং নকৰিম? কিমান বাৰ ফোন মাৰিলো তোলে? কিয়নো খং কৰিছা? মই দিওঁ তোমালে আহিলো একেবাৰে। খং কৰি নাথাকিবাচোন। অ সঞ্জীৱ দা, তুমি ইমান ধুনীয়াটো, গোটেইটো গুণু মুনুটো। সঞ্জীৱ দা, সঞ্জীৱ দা, ধুনু মোলে তুমি কিবা এটা আনিছিলা নহয়, দিয়া আকৌ। মই তোলে একোৱে অনা নাই দেই, তই ইমান পৰ লগালি আহোঁতেনে। আনিছিলা কিবা এটা। একোৱে অনা নাই মই তোলে, যা। ধুনু দিয়া না, দিয়া আকৌ। তোলেনো মই কি আনিম মিনতি? দিয়া না। গোটেই কলিজাখনেই তোক দি দিলো আৰু মই। সঞ্জীৱ দা, ৰুমলৈ যাওঁ। তোমাৰ ৰুমটো কোনফালে আছে? তই দেখোন উকা কপালেই আহিলি। ৰ আজি তোৰ কপালখন মই ৰাংমলি কৰি দিম। পুতলি, অ পুতলি, সেইদৰে মাত লৈ আনচোন। তই আহিবি বুলি গম পাই, আৰু লকডাউন হ'ব বুলিও গম পাই, ইমান সোপা সেন্দুৰ তোৰ কাৰণে মই ৰাখি থৈছো। আৰু শুনা, গোটেই সেন্দুৰ আজি তোক মই ৰাংগলি কৰি দিম। আজিহে মোৰ কপালখন শুৱনি হ'ল। ব'লা আকৌ সঞ্জীৱ দা, তোমাৰ ৰুমলৈ যাওঁ। ৰুমটো কোনফালে আছে? ব'লা। বস্তু নদন বদন সঞ্জীৱে কোৱা নেকি? ঢেৰ বস্তু আছে দেখোন। বাঁহৰ
বিচনাত শুই শুই কিমান থাকিবা আজিহে ভাল লাগিছে এইবোৰ ইমান কোমল কোমল এইবোৰ কিয় ভগৱান এনেকুৱা বিচনাত শুৱা যে মোক সৌভাগ্য মিলিলে আজি অতদিনে একদম বাঁহৰ বিচনাত শুই কি নাচাবি কঁকালৰ বিষত থাকিবা মানে সঞ্জিতা বাবু কঁকালৰ বিষ বুলি ক'ব নোৱাৰি একো অকণমান শুই লওঁ মিনতি ঐ মিনতি ঐ মিনতি তুমি দেখোন ইয়াত শুবলৈহে আহিলা উঠা না কঁকালৰ বিষটো ইমান ধৰিছে নহয় মোৰ গেষ্ট্ৰিকৰ বেমাৰটো হৈছে কিটি সকলো ঠিক কৰিম এতিয়া বোলে উঠা আমি মাক সেৱা এটা কৰি লওঁগৈ মায়ে ক'ত আছেনো ভিতৰতে আছে হা মায়েকো পইচা নি কম পাবা নহয় উঠা 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 মায়ে কিবা কয় একো চাবা একো নকয় মই ভাল লাগিব আকৌ মই আকৌ আছো নহয় উঠা তুমি উঠা এটা চাওচোন কি ৰে ৰূপ তই মোৰ লগত মিলে মানে এইবিলাক চাওঁ ষ্টেণ্ডাৰ্ডটো কেনেকুৱা মেইনটেইন কৰি আবার এতিয়া মাক সেৱা এটা কৰি লোৱা মা মা লকডাউন বুলি ভাল বস্তু এটা আনিবলৈ নোৱাৰিলো কিবা এটা দিছো আৰু সন্তুষ্ট হ'ব দেই মা মিনতি সেইটো দিছা যে বহি লোৱা ভালকে কৈ দিয়ক মোৰ প্ৰব্লেমটোৰ কথাটো আপোনাক ফোনত কৈছিলোৱে অলপ কঁকালৰ বিষ আছে একো নহয় বহি লোৱা আইঅ সেইবোৰ যৌতুকৰ লগত লৈ আহিছে নি কঁকালৰ বিষ আৰু কি আনিছে যৌতুকৰ তাই মা এইবোৰ সকলো ঠিক হৈ যাব আপোনালোকৰ ঘৰত পাৰ মাংস আছে নহয় জালুক দি 3 দিনমান খাই দিম ঠিকছে একদম কঁকাল পোন হৈ যাব আহি একদম খোৱাৰ নামটো ললিয়ে খাওঁ খাওঁ কৰি আহিছে ঘৰত দেখুৱাই দিবা আৰু গোটেইকো হৰি শুনিছেনে আমাৰ মা এনেকুৱাই তুমি বেয়া নাপাবা হ'ব চাওঁ নখকেইটা চাওঁ হাতৰ নখকেইটা চাওঁ চি ইমান লেতেৰা গোটেইজনী ভাতৰজনী গতে হৈ আহিছে হাতৰ নখকেইটা চফা কৰিব নোৱাৰা ভৰি চাওঁ কটাই ভৰিয়ে নে সন্দীপ মা সেইজনী ক ভালুকৰ মাংসটো আনিলি গোটেই নোম মা কালি মান নাকি কুলক্ষণী গছ ফুৰি এনে খাবলৈ আহিলে ঘৰখন সন্দীপ কি আনিলি লকডাউন বুলিহে থাকি গ'ল এতিয়া চব চাফা কৰিম আপোনালোকৰ ঘৰত চব চাফা কৰিম হ'ব মা একো নহয় বহি লওঁহে যেতিয়া তুলিলে গুচি যাব ব'লা হ'ব তাত একটা চোতাল খাইব লাগে যা ভাল এই চব আনিলে দেই